গাইছ তো আপোনাৰ কেৰ কঢ়িয়াই আছোঁ। ইফালে চাওক কেৰ আধা কঢ়িয়ালোঁ, ফাইনেলি আধা আধি হৈ গৈছে। তো তাত ভৰাই পিনি তো আপোনাৰ গছকি টাইট কৰিছোঁ। আৰু কেনেকৈ কেৰটো কঢ়িয়াইছোঁ আপোনালোকক দেখাম এতিয়া। ভাবিছিলোঁ ইমানতে সমাপ্ত কৰোঁ, কিন্তু চেল্ফিৰে ব্লগ টাইপতটো আপোনাৰ খেৰ কেনেকৈ কঢ়িয়াইছোঁ সেইটোকে দেখাব ভাবিলোঁ। তো গতিকে চাওক কেনেকৈ সেই খেৰ আনি আছোঁ আমি। এয়া এনেকৈ নেট এখন থৈ পিনি তাৰ ওপৰত খেৰবোৰ দি পিনি অকণমান মেৰিয়াই ধুনীয়াকৈ কঢ়িয়াব পাৰি গাইছ। তো গাইছ এই ট্ৰিক্সটো আপোনালোকে যদি নাজানে চাই লওক কেনেকৈ। এতিয়া আৰু কেনেকৈ লৈ যাওঁ আপোনালোকক দেখাম। বহুত লোকে নাজানে, তো আপোনাৰ এমুঠি লৈ এনেকৈ ইমানটো খেৰ লৈ মানুহে কঢ়িয়াই লৈ যায়। কিমানবাৰ কঢ়িয়াব, তাত কেনেকুৱা নেট এখনৰ জৰিয়তে তো আপোনাৰ কম সময়ৰ ভিতৰতে বহুত খেৰ কঢ়িয়াব পাৰি গাইছ। তো চাই থাকক আৰু দেখাই আছোঁ কি পৰ্যায়লৈ পাওঁ আজিৰ ব্লগত। তো চাই থাকক গাইছ। মই এতিয়া আমাৰ খেৰৰ ঘঁৰালখনত আছোঁ। চাৰিওফালে খেৰ অলপকৈ ছটিয়াই এনেকৈ কৰি এতিয়া ইমানটো ওপৰ পালে আপোনালোকক দেখাই দিছোঁ মাটি ক'ত আছে। এয়া চাওক। তো আৰু ইয়াত লাগিবলৈ আৰু কিমানো ডিষ্টেঞ্চ আছে, ইয়াত আৰু অকণমান আছে, আৰু খেৰ আনিবলৈ আছেই। দেখাই আছোঁ কেনেকৈ আনিছোঁ। আপোনালোকক দেখুৱাবলৈ সুবিধা হোৱা নাই, কিন্তু এইবাৰ আপোনালোকক নিশ্চয় দেখাম। এই অলপ আছে, এইবোৰ মিলাই লৈ গৈ আছোঁ খেৰ ল'বলৈ। দেখাই আছোঁ কেনেকৈ আনি আছোঁ আমি খেৰ। তো ব'লক। গাইছ এনেকৈ আমি কঢ়িয়াই আছোঁ। ইমানকেইটা খেৰ কঢ়িয়ালোঁ বোলে। এতিয়া টাৰ্ণিং ঐ ভাগৰ লাগি যায় গাইছ, এই হাত বিষাই যায়। দে সুধোৱা। মই খেৰটো ফিট কৰিছোঁ এনেকৈ। আৰু ইফালে এইছে। তো গাইছ কাম বন কৰি হৈ গ'ল। তো আপোনাৰ খেৰবোৰ জমা কৰিলোঁ। এতিয়া বহুত ভোক লাগিলে, কালি ভাত নাখালোঁ। তো এতিয়া ভাত খাই আছোঁ গাইছ। ইফালে কি আছে চাওক। ইফালেতো আপোনাৰ বেঙেনা ফ্ৰাই, আৰু ইফালে নেমু দেখিবলৈ পাইছে, পিঁয়াজ, আৰু এইফালে দালি ভাজি, আৰু এইফালে দালি জোল। তো আজিৰ আহাৰটো এনেকেই আৰু। তো গাইছ কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো অলপমান হ'লেও ভাল লাগিছে তেন্তে প্লিজ লাইক আৰু কমেণ্ট এটা মাৰিবলৈ নাপাহৰিব গাইছ, আৰু ফ'ল' কৰি দিব যদি ফেচবুকত চাই আছে। তো আজিলৈ মানে লাভ ইউ ফৰ এভাৰ।